জয় গুৰু শংকৰ শংকৰদেৱৰ চুলি তাৰি ডিঙিলৈকে পৰা সুতিয়ে নুবুজিলে শংকৰৰ মহিমা শংকৰদেৱৰ চুলি তাৰি ডিঙিলৈকে পৰা সুতিয়ে নুবুজিলে
দুষ্ট কলি সৰ্পে সবাকুদংখিলে হেৰাই লচেতন জ্ঞান ইহাৰ ঔষধ সুধাৰাম নাম বিনে নগতি নাই। ৰাম নামে গাইছোঁ আমি, কিন্তু কলিৰ যিটো কাল দৰ্শনৰ পৰা হাত সাৰিবৰ কাৰণে নাম গাইছোঁ আমি গোৱাবোৰ নামেই হৈছে। এই নামে নাম হয়, আৰু নাম আছে বুলি কৈছে ভগৱন্তই। ভাগৱতত আমাৰ লিখিছে লেখকসকলে, যিয়ে হওক ভাল হৈছে, পৰিৱেশন বেয়া হোৱা নাই আপোনাসকলৰ। এই ভুল কুটি ক'ত কেনেকৈ কি হৈছে অকণমান আমাৰ সহপাঠীয়ে বুজাই ক'ব। ধন্যবাদ থাকিলে আপোনাসকল। সুন্দৰ আপোনালোকৰ ঘোষা আৰু পদৰ যিটো সংগতি বৰ সুন্দৰ হৈছে। বৰ ভাল লাগিলে। শংকৰদেৱে দেখাইলা প্ৰভাৱ ভুৰুকাতে হাতী ভৰাই দেখাইলা প্ৰভাত নহয় প্ৰভাত। সেইটো অকণমান শুদ্ধকৈ ক'ব। মধ্যমৰ পৰা দ্ৰুতলৈ বৰ সুন্দৰকৈ গৈছে, তালমান নকটাকৈ। আৰু খালি বিলম্বনটো নহ'ল নহয়, সেইটোত আৰু এটা মাত্ৰা লাগিব। ভাঙনি কওঁতে ভাঙনিৰ সুৰটো মানে অকণমান কথোপকথনৰ নিচিনা। ভাঙনি ইয়াত কোনো লয় তালমানৰ কথা নাই। ভাঙনিটো কৈ যে এইটো যে তুমি জগতৰ গুৰু শ্ৰীমন্ত শংকৰ, এইটো দিছে যে আপুনি তোমাৰ এই তুলনা নাই। আপুনি এইটো কওঁতে অকণমান বেসুৰা হৈছে। এই ভাঙনিটো আপুনি আৰু অকণমান সুৰত আনিব। বৰ ধুনীয়া হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ শ্ৰীচৰণ স্মৰণ কৰি হৰি বোলা হৰি বোলা হৰি বোলা জয় শ্ৰীমন্ত শংকৰ গুৰু চৰণ চিন্তি হৰি বোলা হৰি বোলা হৰি বোলা যে বেহেবে সমীপ পাইলে গপনাৰী অতা সম্বাক বাইকে মুহিলা মুৰাৰী আৰু কুশলে কি আইলা কয় ব্ৰজৰ কল্যাণ কিবা প্ৰিয় কৰ্ম কৰোঁ কিবা কহি নিদান কৃষ্ণ কৃষ্ণ হৰতৰ পূৰ্ণিমা জোনাক ৰাতি বৃন্দাবনে কৃষ্ণই বজাই মুৰলীৰ ধ্বনি শুনি গোপী চলি
দেখি পাওঁ আতি চিন্তা দুখ আৰু এতেকে বাকতে যি ভজিলো তোমাক এৰিলা কোননো হতে তুমি আমাক বান্ধৱ কৃষ্ণ হে প্ৰাণ বন্ধু কৃষ্ণ পতিততাৰ চৰণে শৰণ লৈলো ৰাখা নাৰায়ণ চৰণে শৰণ লৈলো ৰাখা নাৰায়ণ আমাৰো হাতী বাগতি মনে হেন মানি তোমাৰ সমীপ পাইলো প্ৰভু চক্ৰ পানী গাঁৱৰ গীত কত নয়নৰ জৰে নীৰ কৃষ্ণ কৃষ্ণ বুলি চিত্ত নহে থিৰ চৰণে শৰণ লৈলো ৰাখা নাৰায়ণ হে চৰণে শৰণ লৈলো হে কৃষ্ণ কনে দেখি গোপী সমস্তে বিফল হে চৰণে হে বোলা হৰি হৰি পাপ যাওঁ প্ৰসাদলো হে হে চৰণে শৰণ লৈলো ৰাখা নাৰায়ণ হে হে চৰণে শৰণ লৈলো ৰাখা হে চৰণে শৰণ লৈলো ৰাখা নাৰায়ণ অ ৰাম জয় হৰি জয় জয় ৰাম কি ৰাম জয় হৰি অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশনটো আৰু ভাল হ'ব লাগিব। ঘোষা পদৰ সংগতিটো ইমান বেয়া হোৱা নাই, কিছু ঠিকেই হৈছে। বাকী ভৱিষ্যতলৈ যাতে শুদ্ধভাৱে যিখন ভুল কুটি ৰৈ গৈছে আমাৰ সহপাঠীয়ে বুজাই ক'ব পাৰোঁ। কিন্তু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। আইসকল, প্ৰথমতেই ভুল হৈছে আপোনালোকৰ অকণমান। আচলতে ঠাই বিশেষে পৰিৱেশন শৈলীটো অকণমান বেলেগ বেলেগ নহয় জানো আই? তাক আমি মান্যতা দিব লাগিব। কিন্তু এই ঠাই বিশেষে পৰিৱেশনটো ভিন্নতা নোহোৱাৰ কাৰণে এককত আনিবৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ, বা ৰং চেনেলে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। গতিকে আপোনালোকে চাইনে বাৰু কেতিয়াবা এই অনুষ্ঠানটো চাইনে আই? চাই কেতিয়াও দিহা নামত আৰ শব্দটো ব্যৱহাৰ আগলৈ নকৰিব আই। আপুনি ইয়াতো কৰিছে, মধ্যমত যাওঁতে কথা সুৰ নহয় আই, এইখিনি ভাঙনি বুলি কয়। সেই আপুনি বুজি নোপোৱাৰ কাৰণে কথা সুৰ দিছে, আচলতে ভাঙনি আই। তাত আৰ শব্দ দুটা ব্যৱহাৰ কৰিছে, এইকেইটা আগলৈ নকৰিব দে আই, হ'ব। আৰু দুটত যিটো ঘোষা গাইছে তাত লিখিছে ভাঙনি, সেইটো ভাঙনি নহয় আই, সেইটো ঘোষা। চৰণে শৰণ লৈলোঁ, সেইটো ঘোষা আই, সেইটো ভাঙনি নহয়। গুৰুজনাই দি যোৱা বস্তুখিনিক আমি অলপ অপমান সূচক হয়, সেইকাৰণে এই ভুলবোৰ শুধৰাই ল'ব। তিনি মাত্ৰাটো আনিবলৈ চেষ্টা কৰিছে, মই সন্মান জনাইছোঁ। কিন্তু আই দুটা মাত্ৰা আহিছে আৰু এটা আহিব লাগিব। আৰু বিলম্বনত আপুনি মাত্ৰাটো ৰাখিব পৰা নাই, আপোনাৰ গায়কী যে অকণমান খৰত গৈছে,
শৰতৰ পূৰ্ণিমা জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজাই বাঁহী। এইটোত গাব লাগিব। তৃতীয় লাইনটোত আপুনি উঠাব লাগিব, এনেকৈ অকণমান গাব আই, তেতিয়া শুদ্ধ হ'ব দেই। আপোনালোকৰ এই ভুলকেইটা শুদ্ধৰাই ল'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ বৈকুণ্ঠৰ হৰি নাম কোনে আনিলে কোনে বাৰু নাম ধৰ্ম প্ৰচাৰ কৰিলে কোন বাৰু সেইজনা কৰুণা সাগৰ সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ হে মই ভাগাম কোনে আনিলে কোনে বাৰু নাম ধৰ্ম প্ৰচাৰ কৰিলে কোন বাৰু সেইজনা কৰুণা সাগৰ সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ এই ৰাম বৈকুণ্ঠৰ হৰি নাম কোনে আনিলে কোনে বাৰু নাম ধৰ্ম প্ৰচাৰ কৰিলে কোন বাৰু সেইজনা কৰুণা সাগৰ সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ মই কোন হৰি নাম কোনে আৰু নাম ধৰ্ম প্ৰচাৰ কৰিলে কোন বাৰু সেইজনা কৰুণা সাগৰ সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ এই ৰাম আহিন মাহৰ শুক্লা পক্ষ দশমী তিথি
কৃষ্ণ এই কোনে আনি দিব খোল তাল নাগাৰা কোনে আনি দিব দবা অ কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা হে কোনে আনি দিব খোল তাল নাগাৰা কোনে আনি দিব দবা ৰাম শ্ৰীমন্ত শংকৰ সৰ্বগুণাকাৰ সাক্ষাতে কৃষ্ণৰ অংশ দৈৱ কীৰ্তনয় যিটো কৃপাময় উধাৰি লাজ দৌগংগ হে কোনে আনি দিব কোনে আনি দিব ৰাম গহীন গভীৰ মহাযোগী ধৰ শংকৰ দেৱ কৰোণা সদন পাখণ্ড মদন যাক সমেন নাহি কেৱ হে কোনে আনি দিব কোনে আনি দিব শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগ নাম ধৰ্ম শুদ্ধ চিতে লোৱা হে শংকৰ মাধৱ আমাৰ গুৰু কলি যুগ নাম ধৰ্ম শুদ্ধ চিতে লোৱা ৰাম সত্য যুগে নাৰায়ণ তেতা ৰঘুবৰ দাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ হে শংকৰ বৈকুণ্ঠৰ পতি হৰি জগত আধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ হে পবিত্ৰ হৃদয় যাৰ চৰণৰ ধূলি বৰমাহৰে কিৰে ধৰে উদ্ধ হওক বুলি হে শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলে চোৱা কলি যুগ নাম ধৰ্ম শুদ্ধ চিতে লোৱা হে শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলে চোৱা কলি যুগ নাম ধৰ্ম শুদ্ধ চিতে লোৱা ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 ভাল হৈছে
আৰু ভাল হ'ব লাগিব। এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভুল গুটি যিখিনি ৰৈ গৈছে সেইখিনি যাতে ভৱিষ্যতলৈ নোহোৱাকৈ তেওঁৰ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। আৰু ক'বলগীয়া দুআষাৰ আমাৰ সহপাঠী আপোনাৰ হ'বক ভুল গুটিৰ বিষয়ে বুজাই ক'ব। ধন্যবাদ থাকিল আপোনাক। ভাল হৈছে, কিন্তু শুদ্ধ হ'বলৈ আৰু কষ্ট কৰিব লাগিব আই। শুদ্ধ হ'ব লাগিব নহয়। বিলম্বনত ইমান দুৰ্বল দলীয় ঐক্য, চাপৰি বজোৱা নাই, আপোনালোকে সেৱা কৰিছে, ক'ত মাত ওলাব? অকণমান চাব সেইখিনিত। আৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম 5 বাৰ নহয় আই, 4 বাৰ ক'ব। বৈকুণ্ঠৰ হৰি নাম কোনেনো আনিলে, হৰি নাম ল'বলৈ কোনেনো শিকালে। মাত্ৰাকেইটা আপোনাৰ গায়কীতে আহি যাব। সেইকাৰণে আপোনাৰ গায়কীটো হোৱা নাই। গায়নশৈলী আপোনাৰ অশুদ্ধ হোৱাৰ কাৰণে আপোনাৰ তাল মানতো বিসংগতি ঘটিছে। অকণমান কষ্ট কৰিব দিয়াই, বেয়া নাপাব, মনত অসন্তোষ নাপাব। অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ ভক্তি প্ৰেম সাগৰত নাম মেলি দিল, গুৰুৱে ধৰিব গুৰি, শ্ৰৱণে কীৰ্তনে বথা ধৰি যাব, আত্মাক নিব পাৰ কৰি। হে ৰাম ৰাম আত্মাক নিব পাৰ কৰি। ভক্তি প্ৰেম সাগৰত নাম মেলি দিলে,
হে ৰাম শংকৰৰ শুৱনি কীৰ্তনদ সম অ মাধৱৰ শুৱনি ঘোষা ভাগৱত শুৱনি দৈৱকী নন্দন অ চৰণে কৰো প্ৰণাম কৃষ্ণ গুৰুৰ চৰণত ধৰা কিয়ে জয় গুৰুৰ চৰণত ধৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা হে গুৰুৰ চৰণত ধৰা কিয়ে জয় গুৰুৰ চৰণত ধৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা কীৰ্তন দশম সহাৰত নবলি অমৃতৰ জ্ঞান ললে গুৰু জনাই দিয়া এহি অমূল্য দান ভকতে উপকাৰ পালে হে গুৰুৰ চৰণত ধৰা দিয়ে জয় গুৰুৰ চৰণত ধৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজ পাদ পদ্ম কৰ্ণন্দয় আহে হৰণে পঠিলো আমি হে গুৰুৰ চৰণত ধৰা দিয়ে জয় গুৰুৰ চৰণত ধৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লয় নিষ্কাম ভকতি কৰা শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ জয় জয় বতাদোৱা বৈকুণ্ঠ দূতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ অ ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ ধন্যবাদ সুন্দৰ হৈছে পৰিৱেশন আৰু ভালকৈ গাবলৈ শিকিব লাগিব নিয়ম নীতি কিছু অলপ আঠফালৰি কাটিছে এইখিনি শুদ্ধ কৰি ল'ব লাগিব
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। বাকী দুই এক আপোনাসবৰ বুজাই ক'ব আমাৰ সহপাঠীয়ে। আই আপোনালোকে অন্ততঃ চাপৰিকেইটাতো বজাব জানিব লাগে ন? এগৰাকী আয়ো চাপৰি বজাব জনা নাই, গোটেই কেইগৰাকী আঙুলি মেলি আছে, কেৱল সেই শেষৰ আইগৰাকীয়ে শুদ্ধ হৈছে, বাকী কোনো এগৰাকীয়ে হোৱা নাই। আৰু তালভাগ আপুনি পাৱত হাতকেইখন লৈ কেতিয়াও কোনোদিন তালভাগ নবজাব আজিৰ পৰা। আৰু নাগাৰা বাপ আপোনাকো কৈছোঁ, আপুনি যেতিয়া নাগাৰা বজাইছে হাতকেইখন এনেকৈ পেলাই নথ'ব, অকণমান উঠাই লৈ একদম কাই মনেৰে তেওঁৰ ওচৰত সম্পূৰ্ণ অৰ্পণ কৰি হাতকেইখন উঠাই লৈ বজাব। খোলবাপ তালমান ৰাখিব নোৱাৰিলেও আপোনাৰ পৰিৱেশনটো শুদ্ধ হৈছে। বাকী পুথি পাজি নোচোৱাকৈ আপুনি ইমান ধুনীয়াকৈ গাইছে, তাৰ কাৰণে মই সন্মান জনাইছোঁ আই। এই ভুলকেইটা অকণমান শুধৰাই ল'ব, নিশ্চয় আপোনালোক সফল হ'ব। ধন্যবাদ।